বাহিৰত আছে, সি ঘৰৰ ভিতৰত আছে। তাৰপিছত ঘৰৰ ভিতৰত কিবা এটা হেৰি সেইটো কংগ্ৰেছ পাৰ্টি, আমি হ'লে ভাৰতীয় জনতা পাৰ্টি। তাৰপিছত মই ক'লোঁ যে হাই কেছ নহয়, আমাৰ বেয়া হ'ব ইয়াত পৰিস্থিতি, হাই কেছ কৰিব নালাগে। তাৰপিছত কি কৰিছে, সেই ঘৰৰ পৰা ওলাই গ'ল। ওলাই আহি মোক ক'লে যে তোক চাম, তোক আগচি মাৰি পেলাম, এনেকৈ ক'লে। কৈ পেলাই কি কৰিছে, মোৰ হেৰি যে এজেণ্টৰ কাৰ্ডটো আছিলে সি ছিঙি পেলালে আৰু মোক মাৰিছে ইয়াত। আপোনালোকে চাকৰিখিনি ক'ব না, ৰাইজৰ সন্মুখত মোক মানে হেৰি কৰিছে সি। ৰাতিপুৱা 7টাৰ পৰা ভোটদান চলি আছে, এতিয়া মিনিমাম 12টা বাজিছে। 7টাৰ পৰা 11টা 10টালৈকে শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। কিন্তু হঠাৎ কংগ্ৰেছী ল'ৰাকেইটা আহি আমাৰ এজেণ্টক মানে বিজেপিৰ এটা এজেণ্ট, ভাৰতীয় জনতা পাৰ্টীৰ এজেণ্টৰ বুকুৰ চোলা তোলা ছিঙিলে, আই কাৰ্ডটো আছিল আই কাৰ্ডটো ছিঙিলে। দেখা গৈছে শান্তিপূৰ্ণভাৱে আমি ভাবিছিলোঁ ভোটটো মানুহে দিব পাৰিব, কিন্তু শান্তিৰ ভিতৰত অশান্তি এটা সৃষ্টি কৰিছে। পূৰ্বৰ দৰে কংগ্ৰেছী গুণ্ডা বাহিনীকেইটা পূৰ্বৰ ধৰে এইটো ভোট কেন্দ্ৰলৈ বালিকা মুক্ত স্কুলৰ 10 নং 11 নং ভোট কেন্দ্ৰত এনেকুৱা পৰিস্থিতি মাজে সময়ে হৈয়ে থাকে। ভোটদান সময় যেতিয়া হৈয়ে থাকে, এইবোৰ মানুহে এনেকুৱা কামবিলাক কৰে। আজি ৰাইজে গম পাইছে, ৰাইজে